নমস্কাৰ এই মুহূৰ্তত জনাইছো এক বিগ ব্ৰেকিং নিউজ প্ৰখ্যাত চিকিৎসক তথা সমাজ সেৱিকা ডক্টৰ অৰ্চনা কলিতাৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে দুটা AK-47 আৰু বোমা নিৰ্মাণৰ সঁজুলি সন্দেহ কৰা হৈছে ডক্টৰ অৰ্চনা কলিতাৰ লগত সম্পৰ্ক আছে পাকিস্তানৰ চোৰাংচোৱা ISIৰ ভদ্ৰলোকৰ মুখা পিন্ধি দেশ বিৰোধী কাৰ্যকলাপৰ লগত জড়িত ডক্টৰ অৰ্চনা কলিতা বৰ্তমান পলাতক অৱস্থাত দেশদ্ৰোহী অৰ্চনা কলিতাৰ সম্ভেদ দিব পাৰিলে চৰকাৰৰ ফালৰ পৰা 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে চৰকাৰে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন ক'ত লুকাই আছে অৰ্চনা কলিতা কৰিবতো লাগিবই কিমান আৰু 1 ৰান 2 ৰানকৈ খেলি থাকিব এবাৰ 6 মৰাৰ সময় বুজা নাই অৰ্চনা কলিতাৰ যদি আমি সম্ভেদ উলিয়াব পাৰো 50 লাখ 50 লাখ টকাৰ মালিক একেদিনাই হৈ যাব প্ৰাণৰ মমতা নাই তাই ডাক্তৰ নহয় বোমা বনোৱা ইঞ্জিনিয়াৰ লগত বেজি নহয় AK-47 লৈ ফুৰে আমি কি তাইক ধৰিবলৈ এই কেমেৰাটো আৰু বুমটো লৈ যাম নেকি সেইবোৰ সব হৈ যাব কেৱল তাই ক'ত লুকাই আছে সেইটো লাগে অৰ্চনা কলিতা ক'ত আছে মই জানো ক'ত ঐ কথাটো ক'লে মোৰ কি লাভ হ'ব লাভটো তই বিচৰাৰ ধৰণেই হ'ব কিন্তু মই নিজ চকুৰে নেদেখাকে কেনেকে বিশ্বাস কৰিম বে সকলোৱে কয় নিজ চকুৰে নেদেখাকৈ নিজ কাণেৰে নুশুনাকৈ সকলো কথা বিশ্বাস কৰিব নালাগে কিন্তু কেতিয়াবা কেতিয়াবা নিজে শুনা আৰু দেখাৰ পাছতো আমাৰ ভুল হৈ যায় কিয়নো সত্য সদায়